মানুহে যেতিয়া বিশ্বাসৰ ঘৰত তলা লগায় তেতিয়া কোনটো ভুল কোনটো শুদ্ধ বুজি নাপায়। বহুতেই কয় পৃথিৱী বিশ্বাসত চলে। যদি সেইটোৱে হোৱাহেঁতেন কোনো দুৱাৰত তলা লগোৱা প্ৰয়োজনেই নাথাকিল হয়। হিচাপ নিকাচৰ প্ৰকৃত মূল্য কোনে লগাই জানে? ওপৰৱালাই। সকলোকে খালী হাতে পঠায় আৰু খালী হাতেৰে মাতি লৈ যায়। মানুহক বুজিব বিচাৰিছে যদি এনেকৈ বুজক। 1. যদি কাৰোবাৰ সাধাৰণ কথাতে খং উঠে তেওঁক মৰমৰ প্ৰয়োজন। 2. আৰু যিসকলে নাকান্দে তেওঁলোক ভিতৰৰ পৰা দুৰ্বল। 3. আৰু যদি কোনো মানুহে প্ৰতিটো কথাতে হাঁহে, জোৰ জোৰকৈ হাঁহে, তেন্তে তেওঁ ভিতৰৰ পৰা অকলশৰীয়া। 4. আৰু যদি কোনোবাই আচহুৱাভাৱে খানা খায় তেওঁ বহুত চিন্তিত। আৰু 5. যদি কোনোবাই সৰু সৰু কথাতে কান্দে তেওঁ নিৰ্দোষী। মই সদায় এটা কথাই ক'ব বিচাৰিম, জীৱনত অপমানিত হোৱাটো বহুত দৰকাৰী। অপমানে শক্তি দিয়ে, প্ৰশংসাই মানুহক কিন্তু বৰবাদহে কৰে। জীৱনত কেতিয়াও কাকো সময় দিবলৈ অনুৰোধ নকৰিব। আপোনাৰ প্ৰতি যদি মূল্য আছে তেওঁ নিজেই আপোনাৰ বাবে সময় উলিয়াব। যদি মূল্য নাথাকে আপোনাৰ লগত থাকিলেও আপোনাৰ আপোন নহ'ব। এই তিনিটা বস্তুৰ বাবে আপোনাৰ জীৱন ধ্বংস হ'ব পাৰে। সেইকেইটাৰ পৰা সদায় সাৱধানে থাকিব। 1. প্ৰেম জানি বুজি কৰিব, কাৰণ প্ৰথমে জীৱনে মৰণে থাকিবলৈ শপত খাব, পিছত ধ্বংস কৰি দিব। 2. নিজৰ গোপনীয়তা নিজৰ লগতে ৰাখিব, আনক নক'ব, কিয়নো আনক ক'লে সেইটো আৰু গোপন হৈ নাথাকে। 3. নিজৰ ভাল পোৱাৰ কাৰণে যিসকলে নিজৰ মাক দেউতাকক ত্যাগ কৰে তেওঁলোকক কোনেও বচাব নোৱাৰে। এই তিনিটা উদাহৰণেৰে আপোনাৰ জীৱনৰ ভাৱনা বদলাই দিব। 1. আমি প্ৰত্যেক ৰাতি শুওঁতে এলাৰ্ম লগাই শুওঁ। আমি এইটো নাজানো পুৱা সাৰ পাম নে নাপাম। ইয়াকে কয় আশা। 2. এদিন গাঁওবাসীয়ে মিলি সিদ্ধান্ত ল'লে যে তেওঁলোকে বৰষুণৰ বাবে প্ৰাৰ্থনা কৰিব। সকলো সমবেত হ'ল, কেৱল এজন ল'ৰাই ছাতিটো লগত লৈ আহিল। এয়াই বিশ্বাস। 3. আপুনি যেতিয়া কোনো শিশুক আকাশলৈ দলিয়াই খেলা কৰে সি তেতিয়া হাঁহি থাকে, কাৰণ সি জানে আপুনি তাক পুনৰ ধৰিব। এয়াই হৈছে ভৰসা। জীৱনৰ ডাঙৰ অভিজ্ঞতা এটা ক'ব বিচাৰিছোঁ, যিটো সদায় কামত আহিব। আপুনি কোনো মানুহৰ কাষলৈ যিমানেই বাৰে বাৰে গৈ থাকিব সিমানেই তেওঁ দূৰলৈ যাব, আৰু সেই মানুহজনৰ পৰা আপুনি যিমান দূৰলৈ যাব সিমানেই তেওঁ আপোনাৰ ওচৰলৈ আহিব। এবাৰ ট্ৰাই কৰি চাবচোন। আপোন সেইজন নহয় যিজনে ফটোত আপোনাৰ লগত থিয় হৈ আছে। আপোন সেইজনহে যিজনে আপোনাৰ বেয়া দিনত আপোনাৰ লগত আছে। কোনোবা এজনে এষাৰ ধুনীয়া কথা কৈছিল, মানুহৰ কথাত ভাঙি নপৰিব। মানুহে যিকোনো কথা কৈ গুচি যায়। মনত ৰাখিব, যেতিয়া পৰিস্থিতি পৰিৱৰ্তন হয় মানুহৰ কথা কোৱা ধৰণো বদলি যাব। এই তিনিটা কাৰণে মানুহে আপোনাক সন্মান নকৰে। 1. আপোনাৰ লগত কাকো কথা পাতিবলৈ হাতজোৰ নকৰিব। যদি তেওঁ আপোনাৰ লগত কথা পতা নাই ইয়াৰ কাৰণ হ'ল তেওঁ আপোনাৰ প্ৰতি আকৰ্ষিত নহয়। 2. ভুল তেওঁ কৰে আৰু চৰি যদি আপুনি কয় সেইকাৰণে তেওঁ আৰু বেছি ভুল কৰে, কেতিয়াও নিজৰ ভুল স্বীকাৰ নকৰে। 3. সকলো সময়তে কাৰো কাৰণে এভেইলেবল নহ'ব, নহ'লে আপোনাৰ সন্মান কমি যাব। বন্ধুসকল, দুখ নথকাহেঁতেন সুখৰ মূল্য কেতিয়াও নাথাকিলেহেঁতেন। বিচাৰোঁতে সকলো পোৱাহেঁতেন, ওপৰৱালা প্ৰয়োজনেই নাথাকিলেহেঁতেন। মনত ৰাখিব, এই জীৱনটো পেন ড্ৰাইভৰ দৰে নহয় য'ত আপুনি মন পচন্দৰ গান শুনিব পাৰিব। এই জীৱনটো হ'ল এটা ৰেডিঅ'ৰ দৰে, ইয়াত যি বাজিব সেইটোহে শুনিব লাগিব। কালি যেতিয়া আইনা আছিলোঁ সকলোৱে চাই চাই গৈছিল, কিন্তু আজি যেতিয়া ভাঙি গ'লোঁ সকলোৱে নিজক বচাই যায়।
আমাৰ মানুহবোৰো তেনেকুৱা, যেতিয়া স্বাৰ্থ থাকে ওচৰলৈ আহে, কিন্তু স্বাৰ্থ যেতিয়া পূৰণ হয় তেতিয়া আঁতৰি যায়। কাৰোবাৰ আচল পৰিচয় তেতিয়াহে পোৱা যায় যেতিয়া আমাৰ মূল্য কাৰোবাৰ ওচৰত নাইকিয়া হৈ যায়। জীৱনত এটা কথা সদায় মনত ৰাখিব, সদায় শান্ত থাকিব, তেতিয়াহে শক্তিশালী হ'ব পাৰিব। কিয়নো লোহা ঠাণ্ডা হ'লেহে মজবুত হয়। গৰম হৈ থকাৰ অৱস্থাত ইয়াক যিকোনো আকাৰ দিব পাৰি। এটা সৰু পৰুৱাই আপোনাৰ ভৰিত কামুৰিব পাৰে, কিন্তু আপুনি পৰুৱাৰ ঠেঙত কামুৰিব নোৱাৰে। সেয়ে কেতিয়াও কাকো সৰু বুলি নাভাবিব, কিয়নো সি এনেকুৱা এটা কৰিব পাৰে যিটো আপুনি নোৱাৰে। যেতিয়া আমাৰ নখ বাঢ়ি যায় তেতিয়া আমি নখহে কাটো, আঙুলি নহয়। যদি সম্পৰ্কত ভুল বুজাবুজি হয় তেন্তে ভুলটো শেষ কৰক, সম্পৰ্ক নহয়। শুনাৰ অভ্যাস কৰক, কিয়নো আপোনাৰ বিষয়ে কোৱা মানুহৰ অভাৱ নাই। হহাৰ অভ্যাস কৰক, কিয়নো কন্দুৱা মানুহৰ অভাৱ নাই এইখন পৃথিৱীত। ওপৰত উঠিবলৈ যত্ন কৰক, কাৰণ লেংমৰা মানুহৰ কোনো অভাৱ নাই এইখন পৃথিৱীত। সত্যপথত চলিলে কষ্ট হয় সঁচা, কিন্তু ইয়াৰ এটা সুবিধা আছে, এইটো হ'ল এই পথটোত সকলোৱে যাব নোৱাৰে। মন কৰিবলগীয়া কথা, মানুহে সাধনত নহয় সাধনাৰে মহান হয়, ভৱনেৰে নহয় ভাৱনাৰে মহান হয়, আৰু উচ্চাৰণত নহয় উচ্চ আচৰণত মানুহ মহান হয়। কেতিয়াও নিজৰ সপোন পূৰণ নহ'ব বুলি নাভাবিবা, এইটো মনত ৰাখিবা, সাহসীজনৰ সপোন কেতিয়াও অসম্পূৰ্ণ নহয়। যি মানুহৰ কৰ্ম ভাল তেওঁ জীৱনত অন্ধকাৰ কেতিয়াও নহয়। আমি যেতিয়া শাস্তি পাওঁ তেতিয়া আমি ভাবোঁ ভগৱানে দিছে, কিন্তু নহয়, সেইটো আমাৰ কৰ্মৰ ফলৰ বাবেহে পাইছোঁ। আমি ভগৱানৰে এটা অংশ, আমাক তেওঁ কিয় শাস্তি দিব? দুখ আৰু শাস্তি আমি পোৱাৰ কাৰণ হ'ল আমি কিবা ভুল কৰিছোঁ, সেয়ে তেখেতে আমাক শাস্তি দিছে। দুখ কষ্ট এইবোৰ আমাৰ কৰ্মৰ ফলৰ বাবে হয়। আমাৰ কিবা সমস্যা হ'লে আমি ভগৱানক বা আনক দুখ দিব নালাগে। মানুহৰ কেইটামান নেচাৰ ক'ব বিচাৰিছোঁ। যদি পৰীক্ষাত ফেইল মাৰে মাষ্টৰক গালি দিয়ে, লাগে ল'ৰা ছোৱালীয়ে পঢ়ক বা নপঢ়ক, ৰোগী মৰিলে ডাক্তৰক, এক্সিডেণ্ট হ'লে ড্ৰাইভাৰক। দুখ নাথাকিলেও যদি ভাল কিবা এটা হয় ক্ৰেডিট কিন্তু নিজেই লয়। ইয়াৰ কাৰণ হ'ল মানুহ ইম'চনেলি ষ্ট্ৰং নহয়, দুখ আৰু পৰাজয়ক স্বীকাৰ কৰিব নোৱাৰে। দুখ বা বদনাম দিয়াটো সাধাৰণ, সেয়ে সেইটোকে মানি লয়, ভাবি লয় মাষ্টৰে ভালকৈ পঢ়ুৱাহেঁতেন পাছ কৰিলেহেঁতেন। কোনোবাই কোৱা কথা আপুনি যিমানেই গাত লগাব সিমানেই আপুনি দুখত থাকিব লাগিব। প্ৰশংসা কৰিলে পাহৰিব নালাগে আৰু বেয়া কৰিলে ধৰি থাকিব নালাগে। ভগৱান শ্ৰীকৃষ্ণই কৈছিল, আনক কণ্ট্ৰল কৰাৰ আগত আমি নিজক কৰিব লাগে। যেতিয়াই এইটো আমি কৰিব পাৰিম তেতিয়া সম্পূৰ্ণ মন ভগৱানত লাগি যাব। নিজৰ বাহিৰে সকলোকে আপত্তি কৰা মানুহবোৰৰ পৰা আঁতৰি আহিব। আনক বিশ্বাস আৰু ভৰসা কৰিলে কৃতকাৰ্যতা লাভ নহয়। আপোনাৰ বিষয়ে আনে কি ভাবিব সেইটো তেওঁৰ সিদ্ধান্ত, আৰু যদি আপোনাৰ দৰে নাভাবে বেলেগকৈ ভাবে তেন্তে তেওঁক বাদ দিয়াই ভাল। প্ৰতি সময়তে সুখী থকাৰ একমাত্ৰ উপায় হৈছে নিজৰ মন ভগৱানত সমৰ্পণ কৰক।